হয়, অলপ আগতে আপোনাৰ ১৩ মাইলত নগৰ নলতলী ৰাজ্যিক ঘাইপথ ১৩ মাইলতে ভয়ংকৰ দুৰ্ঘটনা হৈছে। আপোনাৰ এক্সেল 6 যিটো নীলা ৰঙৰ গাড়ী আছে, নীলা ৰঙৰ গাড়ী এটা মানে চাইকেল আৰোহীক খুন্দা মাৰিছে আৰু মানুহজনৰ হাত ভৰি ভাঙিছে। বহুত সংকটজনক অৱস্থাত আপোনাৰ এই শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনিছে, কিন্তু ইয়াৰ পৰা ৰেফাৰ দিছে, নগাঁও ডিব্ৰুগড়লৈ লৈছে। কিন্তু এটা পৰিতাপৰ কথা, ৰূপহী থানাৰ আৰক্ষীক জনোৱা নাই। ইতিমধ্যে আমি স্থানীয় ৰাইজে ৰূপহী থানা আৰক্ষীক জনাইছোঁ আৰু এই যিটো গাড়ীয়ে আপোনাৰ দুৰ্ঘটনা সংঘটিত কৰিছে, গাড়ীটোৰ আমি ফুটেজ লৈছোঁ। আৰু এনেকুৱা দুৰ্ঘটনা আপোনাৰ সঘনাই আপোনাৰ হৈ থাকে। নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ প্ৰশাসনে এইবিলাক এক্সিডেণ্ট বন্ধ কৰিবলৈ মানে কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে। আপোনালোকে নিশ্চয় বাতৰিত সংবাদ মাধ্যমত মিডিয়াত গম পাই আছে, সদায় সদায় আপোনাৰ এই নগাঁও নলতলী ৰাজ্যিক ঘাইপথত আপোনাৰ এক্সিডেণ্ট হৈ থাকে। আৰু আজি এটা বিৰাট ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে। মানুহজনৰ হাত ভৰি চব ভাঙিছে, মানুহটো বহিয়াল মানুহ, আৰু চাইকেল যিটো আছে চাইকেলটো একদম মানে কোচ খাই গৈছে। এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে, মানুহটো মানে মৃত্যুৰ সৈতে যুঁজি আছে। কিন্তু এটা পৰিতাপৰ কথা যে থানালৈ ইনফৰমেশ্যন কৰা নাই, আৰু আমি ইতিমধ্যে থানাত জনাইছোঁ। ৰূপহী থানা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিব। গতিকে আৰু প্ৰশাসনেও এই আপোনাৰ এক্সিডেণ্ট ৰোধিবলৈ আপোনাৰ ৰূপহী থানাৰ আৰু আমবাগান থানাৰ যিখিনি এৰিয়া আছে গোটেইখিনিত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাস্তাটো এটা জমজুটৰ নিচিনা হৈছে। আমাৰ গঞা ৰাইজৰ কাৰণে বিশেষ ধৰণৰ সুবিধা, আমি ৰাস্তাত উঠিলে আমাৰ ভয় লাগে। গতিকে ইয়াৰ কঠোৰ ব্যৱস্থা ল'ব লাগে।